নমস্কাৰ LPUP 4500 পদৰ কাৰণে অৱশেষত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অফিচিয়েল জাননী প্ৰকাশ পালে। অৱশ্যে এই জাননীখন PWD প্ৰাৰ্থীসকলৰ কাৰণেহে। তথাপিও সকলো প্ৰাৰ্থীৰ সুবিধা হোৱাকৈ ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত বহুজনেই কমেণ্ট ছেকশ্যনত সুধি আছিলে। গতিকে আমি এটি ভিডিঅ' আকাৰত আপোনালোকক তথ্যখিনি জনাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, কিয়নো এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আমি ৰেগুলাৰভাৱে প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথম কথাটো হ'ল ইয়াত যিসকল কেণ্ডিডেটছৰ নাম আছে পাৰ্চন উইথ ডিজেবিলিটি, তেওঁলোকৰ নামসমূহ ইয়াত দিছে সকলোখিনি, আৰু তলত উল্লেখো কৰি দিছে কি ডকুমেণ্টছ নিব লাগিব। তথাপিতো আপোনালোকক এটা এটাকৈ সকলো ডকুমেণ্টছ মই কি নিব লাগিব আপোনালোকৰ যাতে কোনো মনত সন্দেহ নাথাকে, সেইকাৰণে সকলোখিনি কথা মই ক'ব বিচাৰিছোঁ। প্ৰথমতেই একাডেমিক্স ডকুমেণ্ট কি নিব লাগিব। একাডেমিক্স বুলি ক'লে SSLCৰ পৰা আমাৰ আৰম্ভ হয়, অৰ্থাৎ হাইস্কুল লিভিং যিখন চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট থাকে। গতিকে SSLCৰ আপোনালোকে সকলোখিনি ডকুমেণ্টছ নিব, এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। SSLCৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে লৈ যাব, আৰু যদি হায়াৰ ছেকেণ্ডেৰী এডমিট আছে লগত এডমিটটো নিব, হয়তো বিচাৰিবও পাৰে, কিন্তু তথাপিতো হায়াৰ ছেকেণ্ডেৰীৰ সকলোখিনি নিব। আৰু লগতে হায়াৰ ছেকেণ্ডেৰীত এটা কথা কৈ থওঁ, বহুতেই SOSৰ যোগেদি তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছিলে। গতিকে যিখন মাৰ্কশ্বিটৰ যোগেদি আপুনি নম্বৰ বৃদ্ধি কৰিছিলে, সেই যিখনে আপুনি আবেদন কৰিছিলে সেইখন লৈ যাব। আৰু SOSৰ ক্ষেত্ৰত এটা কথা হ'ল যে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো ছাবজেক্ট আছিলে সেই ছাবজেক্টটোত আপুনি নম্বৰ বৃদ্ধি কৰিলেহে গ্ৰহণযোগ্য হ'ব। গতিকে যদি আপুনি হায়াৰ ছেকেণ্ডেৰীত থকা বিষয় এটাত SOSৰ যোগেদি পৰীক্ষা দি আপুনি নম্বৰ বৃদ্ধি কৰিছিলে, তেনেহ'লে সেইখন আপোনাৰ প্ৰযোজ্য হ'ব, লৈ যাব। গতিকে হায়াৰ ছেকেণ্ডেৰীলৈকে আপোনালোকৰ হৈ গ'ল। গতিকে LPৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীলৈকে লাগে। যদি গ্ৰেজুৱেট আছে আপোনাৰ LP হ'লেও আপোনালোকে গ্ৰেজুৱেশ্যনখিনিও লগত লৈ যাব। গ্ৰেজুৱেশ্যনৰ আপোনালোকে মাৰ্কশ্বিট, চাৰ্টিফিকেট সকলোখিনি আপোনালোকে লৈ যাব। ছেমিষ্টাৰ ৱাইজত হ'লে আটাইকেইটা ছেমিষ্টাৰ, আৰু যদি আপোনালোকৰ বাৰ্ষিক ইয়াৰত আপোনালোকে দিছিলে বাৰ্ষিক হিচাপত আটাইকেইটা বছৰৰ লৈ যাব। গতিকে ষাণ্মাসিকৰ বা ছেমিষ্টাৰৰ হিচাপত হ'লে আটাইকেইটা ছেমিষ্টাৰ, আৰু যদি বাৰ্ষিক হিচাপত আপোনালোকে দিছিলে প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ, তৃতীয় বৰ্ষ পুৰণি মেথডত, তেনেহ'লে সেই 3 বছৰে আপোনালোকে ডিগ্ৰী লৈ যাব। আৰু যদি 4 বছৰীয়া ডিগ্ৰীটো আপোনালোকে হয়, তেতিয়া আটাইকেইটা বছৰে লৈ যাব। অৰ্থাৎ এটাৰো আপোনালোকে ছেমিষ্টাৰ বা এটাৰো বৰ্ষৰো মাৰ্কশ্বিট বা চাৰ্টিফিকেট আপোনালোকে ডিগ্ৰীও এৰি থৈ নাযাব। গতিকে ডিগ্ৰীলৈকে আপোনালোকৰ হৈ গ'ল। আৰু তাৰপিছতে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল আপোনাৰ টেটৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। যিখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটেৰে আপুনি আবেদন কৰিছিলে টেটৰ, সেই মাৰ্কশ্বিট চাৰ্টিফিকেটসমূহ আপুনি লগত নিব লাগিব। গতিকে টেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট নিব লাগিব। আৰু PWD কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনালোকে PWD যিহেতু ভেৰিফিকেশ্যন হ'ব, যিখন আপোনাৰ পাৰ্চন উইথ ডিজেবিলিটি চাৰ্টিফিকেট বা যিখন আপোনাৰ দি আপুনি আবেদন কৰিছিলে সেইখনৰ লগত লৈ যাব আপোনালোকে। আৰু ইয়াৰ পিছতে আহিলে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। বহুতৰ DLED আছে আৰু বহুতৰ BEd আছে। গতিকে আপুনি DLED দি যদি আবেদন কৰিছিলে, DLEDৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আটাইকেইটা বৰ্ষৰ, আপোনাৰ BEd হ'লেও আপোনাৰ আটাইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। ঠিক একেদৰে DLED দি আপুনি আবেদন কৰিছিলে যদি DLEDৰো আপুনি আটাইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট আপুনি লগত নিব লাগিব, চাৰ্টিফিকেটো লগত নিব লাগিব। গতিকে এইখিনি হ'ল প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ। আৰু সকলো ডকুমেণ্টছৰ আপুনি এটা এটা কপি জেৰক্স কৰাই নিব, আৰু লগত আপুনি ভালদৰে সেইখিনি লগত নিব। আৰু আপুনি যদি ৰিজাৰ্ভ কেটেগৰী হয়, অৰ্থাৎ OBC বা MOBC কেটেগৰী হয়, SC বা ST প্লেইনছৰ বা ST হিলছৰ হয়, বা T ট্ৰাইবছৰ হয়, তেনেহ'লে আপুনি সেই কাষ্টৰ চাৰ্টিফিকেটখন আপুনি নিব লাগিব। গতিকে সেইখনো আপুনি লৈ যাব। আৰু বহুতেই ডিজিটেল চাৰ্টিফিকেটখনৰ কথা কয়। আপোনাৰ আজিকালি সকলোৱে ডিজিটেল কাষ্ট চাৰ্টিফিকেট থাকে, আৰু কাৰোবাৰ যদি নাই আপোনালোকে অতি শীঘ্ৰে উলিয়াইও ল'ব পাৰিব। যিখন দি আবেদন কৰিছিলে পুৰণিখন হ'লেও লৈ যাব। গতিকে এইখিনি হ'ল মূল ডকুমেণ্টছ। আপোনালোকে নিশ্চয় বুজি পালে। তথাপিতো কথাখিনি যথেষ্ট খৰকৈ কোৱা নিচিনা হৈছে কাৰণে আপোনালোকক পুনৰ এবাৰ মই কৈ দিব বিচাৰিছোঁ। আৰু আপোনালোকে যিটো ছেট নিব তাৰ কাৰণে স্পষ্টকৈ উঠা জেৰক্স কৰাই নিব। যদি জেৰক্সত আপোনাৰ জেনেৰেল জেৰক্সতো স্পষ্টকৈ উঠে, সকলোখিনি ডকুমেণ্টৰ এটা ছেট লৈ যাব। আৰু প্ৰথম আটাইতকৈ প্ৰাইমেৰী ডকুমেণ্টছটো হ'ল আপোনাৰ যিখন দি আবেদন কৰিছিলে এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে এপ্লিকেশ্যন ফৰ্মখন আপুনি নিব লাগিব।
আৰু সকলো অৰিজিনেল ডকুমেণ্ট লগত নিব আৰু যিখিনি লগতে আপুনি তাৰ এটা ফটোকপি অৰ্থাৎ জেৰক্স কপিও লৈ যাব যদি জেৰক্সত অস্পষ্ট উঠে তেতিয়া কালাৰ জেৰক্স কৰি নিব কিন্তু কালাৰ জেৰক্স কৰি নিয়াটো বাধ্যতামূলক নহয় আপোনালোকে নিশ্চয় গম পালে লগতে নিজৰ পাছপোৰ্ট সাইজৰ ৰিসেন্ট ফটোগ্ৰাফ আপোনালোকে লগত লৈ যাব আৰু ফটোকপি লগত নিব লাগিব আৰু লগতে আপোনালোকৰ এটা আইডেন্টিটি প্ৰুফ লৈ যাব যেনে আধাৰ কাৰ্ডেই হওক ভোটাৰ কাৰ্ডেই হওক বা পান কাৰ্ডেই হওক আপোনালোকে এটা আইডেন্টিটি প্ৰুফৰ লগত লৈ যাব গতিকে এইখিনিয়ে হ'ল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰয়োজনীয় ডকুমেণ্টছখিনি গতিকে মই পুনৰ এবাৰ খুব চমুকৈ আকৌ কৈ দিব বিচাৰিছোঁ আপোনালোকে SSLCৰ সকলো ডকুমেণ্টছ নিব মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট যদি এডমিট আছে এডমিটৰ লগত নিব গ্ৰেজুৱেশ্যন যদি আপোনাৰ আছে গ্ৰেজুৱেশ্যনৰ সকলো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নিব লগতে আপোনাৰ টেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট নিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED বা BEd যিয়ে আবেদন কৰিছে তাৰ আপুনি মাৰ্কশ্বিট বা চাৰ্টিফিকেট নিব লগতে আপোনাৰ যদি আপুনি ৰিজাৰ্ভ কেটেগৰী হয় অৰ্থাৎ OBC বা MOBC SC বা ST প্লেইনছ ST হিলছ বা T ট্ৰাইবছৰ হয় তেনেহ'লে আপুনি তাৰ ৰিজাৰ্ভ কেটেগৰী মাৰ্ক যিখন আপোনাৰ চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন নিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্ম যিখন এপ্লিকেশ্যন ফৰ্মে আপুনি আবেদন কৰিছিলে আৰু বহুতৰ টেটৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেট বহুকেইখন আছে কিন্তু আপুনি 4500 যিখন দি আবেদন কৰিছিলে সেইখন লগত লৈ যাব গতিকে এইখিনি হ'ল গুৰুত্বপূৰ্ণ ডকুমেণ্টছ আৰু সকলো অৰিজিনেল আপুনি লগত নিব আৰু কাষ্টৰ চাৰ্টিফিকেটৰ কথা ইতিমধ্যে ক'লোঁ আৰু লগতে আপোনালোকৰ আইডেন্টিটি প্ৰুফ এটা লগত লৈ যাব আৰু দুটা কপি আপোনালোকৰ ৰিসেন্ট পাছপোৰ্ট সাইজৰ ফটোকপিও লৈ যাব তালৈ গৈ যাতে আপুনি পুনৰ কোনো অসুবিধাত নপৰে তাৰ কাৰণে আমি আপোনালোকলৈ এইখিনি কথা আগবঢ়ালোঁ আপোনালোকে কাগজ কলম লৈ নিশ্চয় লিখি ল'ব কিবা কথা যদি থাকে আৰু যদি কিবা সন্দেহ থাকে কমেণ্ট ছেকশ্যনত আপোনালোকে নিশ্চয় লিখিব গতিকে কেৱল PWD ক্ষেত্ৰত PWD চাৰ্টিফিকেটখন খুব গুৰুত্ব সহকাৰে তেওঁলোকে চাব কিন্তু অন্যান্য ডকুমেণ্টছখিনিও আপোনালোকে লৈ যাব ঠিক ইয়াৰ পিছতেই পৰৱৰ্তী সময়ত নিশ্চয় কালচাৰেল আৰু NCCৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন হ'ব তাৰপিছত জেনেৰেল ভেৰিফিকেশ্যনবিলাক হ'ব গতিকে সকলো ক্ষেত্ৰতে ডকুমেণ্টছ একেখিনিয়ে লাগিব গতিকে আপোনাৰ যদি PWD কেণ্ডিডেট আপোনাৰ যদি কালচাৰেল বা আপোনাৰ NCCও আছে তেনেহ'লে আপুনি কালচাৰেল NCCৰ লগত লৈ যাব কিয়নো আপোনাৰ আকৌ দুবাৰ তিনিবাৰ ভেৰিফিকেশ্যন নহয় এবাৰেই হ'ব গতিকে আপুনি যিখিনি ডকুমেণ্ট অনলাইন কৰোঁতে আপুনি দিছিলে সাবমিট কৰিছিলে সেইখিনি ডকুমেণ্টছৰ অৰিজিনেল কপি আৰু লগতে জেৰক্স কপি আপুনি নিবলৈ নাপাহৰিব জেৰক্সখিনি যাতে স্পষ্ট হয় সেই কথাটো চাব যদি সাধাৰণ জেৰক্সত স্পষ্টকৈ নুঠে তেনেহ'লে দৰকাৰ হ'লে আপোনালোকে কালাৰ জেৰক্স কৰি হ'লেও লগত লৈ যাব গতিকে এইখিনিয়ে হ'ল ডকুমেণ্টছ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথা আৰু বহুজনেই কমেণ্ট ছেকশ্যনত সুধি আছিলে গতিকে প্ৰত্যেকক আমি ব্যক্তিগতভাৱে উত্তৰ দিয়াতকৈ আমি ভাবিলোঁ যে ভিডিঅ' আকাৰত আপোনালোকলৈ এইখিনি তথ্য আগবঢ়াওঁ গতিকে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটোৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আমি সাধাৰণতে টেটৰ সম্পৰ্কত সকলোখিনি আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰি আহিছোঁ পৰৱৰ্তী সময়তো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ